জীৱিত ঈশ্বৰক মই ধন্যবাদ দিছোঁ। এটা টেষ্টিমনিৰ কাৰণে মই আমাৰ ৰীণা চৌধুৰী বাইদেউৰ ওচৰলৈ মই যাই আছোঁ। বাইদেউ আপুনি কওকচোন, বুজিছোঁ আপুনি ধৰণে পালে, কি যোগেদি পালে, আপুনি অলপ চমুকৈ অলপ টেষ্টিমনি দিব। ধন্যবাদ দিয়ক। আজি 6 বছৰে হ'ল মই যিচু পোৱা। যিমান আনন্দ যিচুক নোপোৱাৰ আগতে সিমান অশান্তি আছিলে। বহুতো মানে বেয়া পৰিস্থিতিত আছিলোঁ। আৰু সেই বেয়া পৰিস্থিতিৰ কাৰণে কিজানি যিচুৱে মোক মনোনীত কৰিলে। আৰু 2020 চনত মই হঠাৎ মোৰ এটা এক্সিডেণ্ট হ'ল। মনসা মন্দিৰত চাকি দি থাকোঁতে তাৰমানে মোৰ ভৰিখন পিছল খাই চিঙা হৈ গ'ল, মানে ভাঙিয়ে গ'ল বুলি ক'ব পাৰি। লগে লগে মই পৰি গ'লো। তাৰপিছত মেডিকেল লৈ গ'ল। মেডিকেল তাৰপিছত তাতে মই 3 মাহ মেডিকেলত মই ট্ৰিটমেণ্ট ল'লোঁ। সেই সময়ত কৰোণাৰ সময় আছিল, গতিকে বহুত দেৰি হৈ গ'ল তাৰমানে। তাৰপিছত অপাৰেশ্যন হ'ল। মোৰ মানে এতিয়া প্লেট লগাই আছে। ভৰিখনত মোৰ প্লেট লগোৱা আছে। তাৰপিছত মই মেডিকেলৰ পৰা 3 মাহৰ মূৰত মই ঘৰত আহিলোঁ। ঘৰত আহি ভৰিখন এদিন বাথৰুমত গ'লোঁ। তেতিয়া মই অৰকান লৈ আছিলোঁ। অৰকান লৈ মই যেতিয়া বাথৰুমত গ'লোঁ, তাৰপিছত মই ঘূৰি আহোঁতে তাৰমানে কি হ'ল, মোৰ ভৰিখনে পিছল খাই হৈ গ'ল তাৰমানে। তাৰপিছত এতিয়া মই মোৰ আত্মিক পিতৃক, এইখন ভৰি নাভাঙাৰ আগতে মই আত্মিক পিতৃক কেইদিনমান লগ পালোঁ আৰু প্ৰাৰ্থনা কৰিলোঁ। তেখেতে মোক ঈশ্বৰৰ কথা শুনালে। ময়ো খুব বিশ্বাসেৰে আছিলোঁ, কিন্তু মোৰ বিশ্বাসটো তাৰমানে অটল নাছিল তাৰমানে। বিশ্বাসটো মানে এদিন বিশ্বাস কৰোঁ, এদিন বিশ্বাস নকৰোঁ। তাৰপিছত মই গোঁসাইক চাকি দিলোঁ তাৰমানে। চাকি দিয়াৰ ফলত মানে মই মোৰ ভৰিখনৰ মই পেলালোঁ তাৰমানে। গতিকে তাৰপিছত মই মানে ঈশ্বৰক এটাই প্ৰাৰ্থনা কৰিছোঁ, প্ৰভু যীশু যদি মোক অন্তৰত সোমাইছে, তেতিয়াহ'লে তাৰমানে মই প্ৰভু যীশুক বিশ্বাস কৰিম। আৰু এইখন ভৰি মই কেতিয়া মেডিকেলত নোযোৱাকৈ মই ভাল হ'ম, কোনো এটা টেবলেট নোখোৱাকৈ। ঈশ্বৰত বিশ্বাস ৰাখিলোঁ আৰু মই ঈশ্বৰক প্ৰাৰ্থনা কৰিলোঁ। আৰু মোৰ আত্মিক পিতৃয়ে মোক সদায় 2-3 বাৰকৈ প্ৰাৰ্থনা কৰিলে। প্ৰাৰ্থনা কৰে আৰু ময়ো নিজে বিশ্বাসত প্ৰাৰ্থনা কৰোঁ। মোক প্ৰাৰ্থনা কৰিলে। তাৰপিছত এদিন-দুদিনকৈ মই এমাহৰ মূৰত মোৰ আত্মিক পিতৃয়ে মোক ধৰি খোজ কঢ়ালে ঘৰৰ ভিতৰতে। তাৰপিছত মই অলপ অলপকৈ খোজ কাঢ়িব পৰা হ'লোঁ, অৰকান লৈ খোজ কাঢ়িব পৰা হ'লোঁ। পিছত মই বহুত যত্ন কৰিছিলোঁ, মই নিজকে লৈ পেলাই প্ৰভু, যাতে মই মেডিকেলত নোযোৱাকৈ মোৰ ভৰিখন ভাল হয় তাৰমানে। প্ৰভু যীশু আমাৰ সত্য ঈশ্বৰ হয়, তেওঁ সুস্থতাকাৰী হয়। গতিকে তেনেস্থলত মই মানে কি খুব বিশ্বাসেৰে মানে থাকাত মানে ঈশ্বৰে মোক সহায় কৰিলে তাৰমানে। এইখন ভৰি সম্পূৰ্ণ মানে মই কোনো কষ্ট নোপোৱাকৈ তাৰমানে মই ভাল হ'লোঁ। কিন্তু যিখন মোৰ প্লেট আছে, সেইখনে মোৰ এতিয়া প্ৰব্লেম হৈ থাকে। কিন্তু যিখন পিছত ভাঙিলে, সেইখন মোৰ কোনো মানে প্ৰব্লেমে নাই তাৰমানে, মোৰ বিষো নাই তাৰমানে। গতিকে ঈশ্বৰত বিশ্বাস কৰাই মই বহুত বুলি মই ভাবোঁ তাৰমানে। ডাক্তৰকো ঈশ্বৰে বনাইছে, তথাপিতো তাৰমানে আমি যীশু খ্ৰীষ্টক প্ৰথম যেতিয়া আমি বিশ্বাস কৰিম, তাৰমানে হৃদয়ত ল'ম, তাৰমানে তেওঁ কৰিব নোৱাৰা কাম একো নাই তাৰমানে। গতিকে মোৰ এইটোৱে তাৰমানে যে সকলোকে মই এটা অনুৰোধ কৰিম, ঈশ্বৰক বিশ্বাস কৰক আৰু সকলোৱে পৰিত্ৰাণ পাওক। ঘৰুৱাৰ ফালে বাৰু এনে কেনেকুৱা এতিয়া বৰ্তমান যিচু পোৱাৰ পিছত পৰিয়ালটো কেনেকুৱা, আপোনাৰ উন্নতি হৈছে নে কেনেকুৱা কি হৈছে, অলপ চমুকৈ কয়। ঈশ্বৰক নোপোৱাৰ আগতে মই মোৰ ল'ৰাটো তাৰমানে বিয়া কৰিছিল, মানে লগৰ ভাই বন্ধুৰ লগত। তাৰপিছত যেতিয়া মোৰ ভৰি ভাঙাৰ সময়ত সি খুব টেনচন পাইছিল, কাৰণ তাৰ দেউতা নাই। গতিকে সেই সময়ত বহুতেই বেছি উঠিছিল। তাৰপিছত যেতিয়া ঈশ্বৰক পালে, তাৰমানে মোৰ লগত সিও মানে ঈশ্বৰৰ তাতে আহিলে, বাপ্তিস্ম ল'লে। বাপ্তিস্ম লোৱাৰ পিছৰ পৰা সি সম্পূৰ্ণ মানে সকলো বাদ দিলে। এনেকুৱা ঈশ্বৰ তাৰমানে, যিটো মই পৰা নাছিলোঁ, যিটো আনে পৰা নাছিল তাৰমানে, মন এৰুৱা বা বেলেগ বস্তু। গতিকে সেইজনা ঈশ্বৰে তাৰমানে সকলোখিনি মানে এৰুৱাই দিব পাৰিছে। তাৰ কাৰণে মই বহুত বহুত ধন্যবাদ দিছোঁ ঈশ্বৰক। আৰু লগতে আজি মই যীচুক পোৱাৰ পাছত ল'ৰাটো সম্পূৰ্ণ তাৰমানে এতিয়া ঈশ্বৰৰ ওপৰতে বিশ্বাস ৰাখিছে। সম্পূৰ্ণ আগতকৈ মই এতিয়া বহুত সুখী। মোৰ হৃদয়ত মানে এটা আনন্দৰ মানে কি এটা বা আছে। গতিকে এইখিনি আৰু এতিয়া মই বহুত আনন্দ, তাৰমানে মোৰ পৰিয়ালটো বহুত আশীৰ্বাদ কৰক, তেখেতে টেষ্টিমনিৰ যোগেদি আশীৰ্বাদ পাব আৰু কওঁতে আশীৰ্বাদ পাব। এইখিনিকে মই সামৰিছোঁ। আমেন।